মন্তব্যবিলাক কৰি শৃংখল চলিহাই লাভৱান হ'ব সাম্প্ৰদায়িক মন্তব্যবিলাক কৰি শিখা শৰ্মাই লাভৱান হ'ব আমিও হাজাৰবাৰ কম আমিও সাম্প্ৰদায়িক জয় শ্ৰীৰাম সাম্প্ৰদায়িক মন্তব্য কৰি আজি হিমন্ত বিশ্ব শৰ্মাই লাভৱান হ'ব সাম্প্ৰদায়িক মন্তব্যবিলাক কৰি আজি ৰকিবুল হুছেইনে লাভৱান হ'ব কিন্তু আমি জনসাধাৰণবিলাক আমাৰ নিজৰ কৰ্মখিনি আমি কৰি খাব লাগিব শিখা শৰ্মাই মিয়াৰ কাণ্ডত ভৰি থৈ তেওঁ ওপৰ ফালে উঠিব বিচাৰিছিল যিয়ে লংকালৈ যায় সিয়ে ৰাৱণ হয় আৰু ৰাৱণ হোৱাৰ পিছত সি অন্ধ হৈ পৰে আৰু সাধাৰণ মানুহবিলাক ক'ত কেনেকুৱা আছে গম নাপায় আজি ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ ধুবৰী লয়াৰ অসমৰ এজন প্ৰতিনিধি হিচাপে তেখেতে কি ধৰণৰ মন্তব্য কৰিছে ইমান দিন আজি চৰ্চিত হৈ আছে অসমত বিভিন্ন জাতি জনগোষ্ঠীলৈ হুলস্থুল চলি আছে পৰিৱেশ উত্তপ্ত হৈ আছে উজনিৰ পৰা মিয়াসকল খেদি আছে মিয়াসকলৰ মৰিবৰ যদি মন নাই উজনি এৰিব লাগে গোটেই অসমৰ পৰা এৰিব লাগে এনেকুৱা অত্যাধিক সাম্প্ৰদায়িক মন্তব্যবিলাক কৰাৰ পিছতো আজি ৰকিবুল হুছেইনে কিয় তাৰ ওপৰত এখাৰ মাত দিয়া নাই তেখেতে আসলতে নিজৰ ক্ষমতা লাভৰ কাৰণে লয়াৰ অসমলৈ আহিছিল নেকি লয়াৰ অসমৰ হকে তেওঁৰ মাত মাতাৰ কোনো সাহস নাই নেকি আজি শিখা শৰ্মাৰ দৰে ৰকিবুল ইছলাম হল হেতেন নেকি এনেকুৱা বহুতো প্ৰশ্নই আমাক জুৰুলা কৰি পেলাইছে আপোনালোকে নিশ্চয় জানে যে শিখা শৰ্মাই নগাঁৱৰ পৰা লোকসভা ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তাই অতি নগণ্য ভোট পাইছিল মাত্ৰ তাই 6620টা ভোট পাবলৈ সক্ষম হৈছিল আৰু সেই ভোটৰ পিছতে এইজনী শিখা শৰ্মা অগ্নিগৰ্ভা হৈ পৰিল আৰু সকলো সময়ত কেৱল মুছলমানক টাৰ্গেট কৰি কথাবিলাক কৈ আছে আৰু এনেকুৱা কিছুমান সাম্প্ৰদায়িক মন্তব্য কৰি আছে যিবিলাক কোনো সংবিধানত উল্লেখ নাই যিবিলাক কথা সমাজত নিবিকে এনেকুৱা কিছুমান কথা তেখেতে কৈ আছে আমি অতি আচৰিত লাগে যে তেতিয়াহ'লে শিখা শৰ্মাই কেৱল মাত্ৰ নিজৰ ক্ষমতা লাভৰ কাৰণে এই কামবিলাক কৰিছিল নেকি আজি চাওক এয়া চাওক শিখা শৰ্মাই আমাৰ মুছলিম মানুহৰ ৰান্ধাঘৰলৈকে চৰ চাপৰিৰ মানুহবিলাকৰ ৰান্ধাঘৰলৈকে তাই খাদ্যৰ সোৱাদ লৈছিল আৰু এই খাদ্যখিনিৰ সোৱাদ লোৱাৰ অন্তৰ্নিহিত নাটকটো কি আছিল আসলতে মুছলমানসকলৰ পৰা ক্ষমতাখিনি লৈ নিজৰ স্বাৰ্থখিনি পূৰ কৰি লোৱা নিজৰ ক্ষমতা লাভৰ কাৰণে এনেকুৱা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘৰ্ষ লগাই তেওঁৰ নিজৰ গাদী ৰক্ষাৰ কাৰণে চেষ্টা কৰিছে আলতাফক জেল দিয়ক ফাঁচ দিয়ক আমাৰ কোনো আহিবলগীয়া নাই কিন্তু আলতাফে যিখিনি ভুল কৰিছে তাতকৈ 90 গুণ ভুল কিছুমান ব্যক্তিয়ে কৰি আছে সেই ভুলবিলাকৰ ওপৰত কিয় চৰকাৰে বিহিত ব্যৱস্থা লোৱা নাই এই সম্পৰ্কে আজি ৰকিবুল হুছেইনে এখাৰ মাত কিয় দিয়া নাই নে ৰকিবুল হুছেইনৰ এটাই মূল টাৰ্গেট আছিল যে তেওঁ এই মিয়াসকলৰ পৰা এই মুছলমান অবুজ মানুহবিলাকৰ পৰা তেওঁ ক্ষমতাখিনি বুটলি লোৱাৰ পিছত তাৰ স্বাৰ্থ আদায় হ'ব আৰু এইবিলাকৰ ওপৰত কোনো দায়িত্ব কৰ্তব্য নাথাকে শিখা শৰ্মাই মিয়াৰ কাণ্ডত ভৰি থৈ তেওঁ ওপৰ ফালে উঠিব বিচাৰিছিল আজি সত্যৰঞ্জন বৰাই প্ৰতিটো মুহূৰ্ততে এটা জাতিক টাৰ্গেট কৰি যিবিলাক সাম্প্ৰদায়িক মন্তব্য কৰিছে কিয় সত্যৰঞ্জন বৰাক আজি এৰেষ্ট কৰা নাই চৰকাৰে বা উপযুক্ত শাস্তি দিয়া নাই আৰু এই সকলো বিষয়বস্তু সম্পৰ্কে আসলতে লিডাৰসকলে মাত মাতিব লাগে কাৰণ লিডাৰসকলক বনাই পঠোৱা হয় তেওঁলোকক ক্ষমতা দিয়া হয় যাতে দেশৰ বিভিন্ন সমস্যা সম্পৰ্কে তেওঁলোকে মাত মাতে কিন্তু মই বিশেষকৈ ক'ব বিচাৰো যে আমাৰ ধুবৰী লোকসভাৰ পৰা যিজন এমপি ৰকিবুল হুছেইন ডাঙৰীয়াক 10 লাখতকৈ বেছি ভোটত জিকাই দিয়া হৈছিল সেই এমপি জনে আজিলৈকে দেখা পোৱা নাই যে হিয়তৰ বিৰুদ্ধে এটা প্ৰতিবাদমূলক মন্তব্য বা বক্তব্য ৰাখে তাৰ উদ্দেশ্যটো কি তেওঁৰ উদ্দেশ্য এইটোৱে আছিল নেকি যে এই সহজ সৰল মিয়াবিলাকৰ পৰা ভোটখিনি আদায় কৰি তাৰ ক্ষমতাখিনি পাব আৰু ক্ষমতাখিনি পোৱাৰ পিছত আৰু সেই জনসাধাৰণৰ হকে কোনো কাম কৰিবলগীয়া নাথাকে গতিকে আমি এখাৰ কথা সকলোলৈ আহ্বান জনাইছো আজি এই সাম্প্ৰদায়িক মন্তব্যবিলাক কৰি শৃংখল চলিহাই লাভৱান হ'ব সাম্প্ৰদায়িক মন্তব্যবিলাক কৰি শিখা শৰ্মাই লাভৱান হ'ব সাম্প্ৰদায়িক মন্তব্য কৰি আজি হিমন্ত বিশ্ব শৰ্মাই লাভৱান হ'ব সাম্প্ৰদায়িক মন্তব্যবিলাক কৰি আজি ৰকিবুল হুছেইনে লাভৱান হ'ব কিন্তু আমি জনসাধাৰণবিলাক আমাৰ নিজৰ কৰ্মখিনি আমি কৰি খাব লাগিব আৰু সেই কৰ্মৰ ওপৰত তেওঁলোকে আঘাত হানি আছে বেগাত কৰি আছে গতিকে আমি প্ৰত্যেকজন ব্যক্তি সচেতন হ'ব লাগিব সচেতন হলে তেওঁলোকে এনেকুৱা পৰিকল্পনাবিলাক কৰি আমাক এটাক কৰিব নোৱাৰে কোনোবাই যদি আগুৱাই যাব বিচাৰিছে তেতিয়াহলে তেওঁলোকৰ ৰাস্তাত আমি কাইট পাৰি দিছো
গতিকে এনেকুৱা মনোভাৱবিলাক আমি পৰিহাৰ কৰি আমি সকলোৱে মিলিজুলি আগবাঢ়ি আমাৰ অসমৰ যি পৰিস্থিতি সেই পৰিস্থিতিখিনি আমি ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰয়োজন আছে আৰু বিশেষকৈ এই দায়িত্বখিনি প্ৰত্যেকজন শিক্ষিত মানুহৰ আছে প্ৰত্যেকজন সমাজ সচেতনকাৰী ব্যক্তিৰ আছে আমি অতি আনন্দিত হৈছো যে দৰঙৰ এখন ঠাইত আজি ৰাইজমেল পাতিছে য'ত হিন্দু মুছলিম জৈন খ্ৰীষ্টান বড়ো গাৰো সাঁতাল কছাৰী সকলোৱে মিলি এটা বৈঠক কৰিছে সজাগতা সভা আৰু সেই সজাগতা সভাত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমি অসমৰ শান্তি সম্প্ৰীতি বজাই ৰাখিম আৰু আমাৰ এই শান্তি সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত যদি কোনোবা অপশক্তি আহে তেতিয়াহ'লে সেই অপশক্তিক আমি বাধা দিব লাগিব তেখেতক আমি চেলুট জনাইছো কাৰণ এনেকুৱা মনোভাৱৰ মানুহখিনি অসমত থাকিলেহে অসমখন সুস্থভাৱে পৰিচালিত হ'ব অসমখন আগবাঢ়ি যাব